আমি নখৰ আগত জীৱন লৈ পেলাই জীয়াই থাকোঁ। এই মোবাইলটোতেই লাইফ অফ এ ড্ৰাইভাৰৰ সৃষ্টি। গেঞ্জি এটা ল'ব, ইয়ালৈকে দাঙি ল'ব, মূৰত গামোচা, এইফালে চিগাৰেট, মুখত বেয়া মাত। কোন মানুহে সেই ড্ৰাইভাৰটোক দাদা বুলি মাতিব? যেতিয়ালৈকে মানুহে বুকুত খোজ নাখায়, যেতিয়ালৈকে হৃদয়ত খোজ নাখায়, তেতিয়ালৈকে শব্দ আৰু কবিতাৰ সৃষ্টি নহয়। নাইট চুপাৰখনৰ লগত মোৰ প্ৰেম হয়। মোৰ কেবিনত এজনী ছোৱালী আহে, ছোৱালীজনী বিৰাট ধুনীয়া। তাইৰ লগত মানে ৰাতি মই খুব আৰু চেনি খোৱাৰ নিচিনা কৰিলোঁ। নাইট চুপাৰখন খুব জ্বলিছে। তো লাইফ অফ এ ড্ৰাইভাৰ, যাৰ কোনো লাইচেন্সৰ প্ৰয়োজন নাই, ৰূপম দাক দেখিলেই সকলোৱে চিনি পায়। তথাপি আজি মই লাইচেন্সখন আপোনালোকক দেখুৱাইছোঁ, ৰূপম দাৰ এখন লাইচেন্স চাওক। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু এয়া হৈছে বাৰ্তালাপৰ শ্ৰেণীকোঠা, আৰু সন্মুখত বাৰ্তালাপৰ ছাত্ৰ ছাত্ৰী। আজি বাৰ্তালাপৰ শ্ৰেণীকোঠালৈ অতিথি হৈ আহিছে ৰূপম দত্ত ডাঙৰীয়া, সকলোৰে চিনাকি পৰিচিত। আৰু মই আৰম্ভণি এনেকৈ কৰিব বিচাৰিছোঁ যে লাইফ অফ এ ড্ৰাইভাৰ যেতিয়া মুক্তি লাভ কৰিছিলে, উন্মোচনী হৈছিলে, তেতিয়া মই যাব নোৱাৰিলোঁ। সেইটো মোৰ বাবে আটাইতকৈ দুখৰ কথা। আৰু আজি মই সুখী যে ৰূপম দত্ত ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ আহিছে। ৰূপম দা, প্ৰথমতে স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। আৰু তোমালোক সকলোলৈ মোৰ অফুৰন্ত মৰম আৰু শুভেচ্ছা যাচিলোঁ। মোক যে ইয়াত বহিব দিছা, তোমালোক ৰৈ আছা মোৰ কাৰণে, থেংক ইউ ছ' মাছ। মোৰ আটাইতকৈ সদায় দুখ লাগি থাকিব, আপুনি যিদিনা মোক মাতিছিলে মই নোৱাৰিলোঁ যাব। এইটো মোৰ আজিও আকৌ অন কেমেৰাই কৈছোঁ, ৰূপম দা সদায় ফোন কৰিলে কওঁ যে ৰূপম দা মই যাব নোৱাৰিলোঁ, আৰু এইটো মোৰ দুখ সদায় থাকি যাব। নাই নাই, তুমি দুখ নকৰিবা, কাৰণ চোৱা, সেই তুমি নোযোৱাৰ কাৰণে আজি হয়তো তোমাৰ ঘৰলৈ মই যাব পাৰিলোঁ, তোমাৰ লগত এনেকৈ বহিব পাৰিলোঁ। সেইদিনাখন হয়তো সেইটো ইণ্টাৰভিউ হোৱা হ'লে আজি এইটো নহ'লেহেঁতেন। আৰু যি কৰে ভগৱানে ভালেই কৰে, তোমাৰ মোৰ এতিয়া ৰিলেশ্যনটো আৰু ভাল কৰিব, মই সেইটো আশাবাদী, একদম চিয়'ৰ। অশেষ ধন্যবাদ। ৰূপম দা, সকলোৱে জানে লাইফ অফ এ ড্ৰাইভাৰৰ বিষয়ে, কোনে নাজানে, প্ৰত্যেকজনে পঢ়িছে। ইয়াৰ যদি মই সুধিব যাওঁ কেনেকৈ লিখা হ'ল, তেতিয়াহ'লে সেইখিনি এটা বহুত পিছৰ প্ৰশ্ন হৈ থাকিল, মানে অতীত হৈ যাব এইখিনি প্ৰশ্ন। মই নতুন প্ৰশ্নই কৰিব বিচাৰিম। ৰূপম দা প্ৰতিদিনে গাড়ী চলাই আহে, আজিও ৰাতিটো গাড়ী চলাই ইয়ালৈ আহিলে, এতিয়া ৰাতি আকৌ গাড়ী চলাই যাব। ৰূপম দা সদায় গাড়ী চলাই আছে? এতিয়া ৰেগুলাৰ চলাই আছোঁ, আপ এণ্ড ডাউন ৰাতি। এই মই এইটো কথা সদায় কওঁ, আজিও কৈছোঁ, গাড়ী চলোৱাত মই পইচা পাতিটো পাওঁৱেই, সেইটো নাপালে ধৰক কাম এটা কৰি মই মোৰ পৰিয়াল চলাম কেনেকৈ, কিন্তু গাড়ী চলাই মই এটা অফুৰন্ত সুখ পাওঁ। মই যেতিয়া মাজনিশা মই অকলে গাড়ী চলাই থাকোঁ, মই মোৰ কিতাপত লিখিছোঁ, যেতিয়া টায়াৰ ফেৰ 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 এটা চাউণ্ড আহি থাকে, চাইলেঞ্চাৰ পাব কুঁ 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 এটা চাউণ্ড আহি থাকে, এই চাউণ্ডবোৰে মোক বৰ বেলেগ কৰি তোলে। আৰু তেতিয়া মোৰ মনৰ ভাৱনাত হাজাৰ হাজাৰ শব্দ ঘূৰে, হাজাৰ হাজাৰ কাহিনী ঘূৰে, আৰু সেইবোৰকে মই লিখি দিওঁ। আৰু ইণ্টাৰেষ্টিং, মোৰ লিখিবলৈ প্ৰব্লেম নহয়, কেলৈ মই কলম আৰু কাগজে নিলিখোঁ, যিহেতু মোৰ মোবাইলত লিখোঁ। তো মোৰ মোবাইলত লিখিবলৈ যেতিয়া মোৰ ডিউটি শেষ হয়, ডিউটি শেষ হোৱাৰ সময়ত মই যেতিয়া শ্লিপাৰত গৈ শুওঁগৈ, ইটো ড্ৰাইভাৰে গাড়ীখন চলায়, মই যেতিয়া পৰি দিওঁ, এ চি চলিয়ে থাকে, মইতো সদায় এ চি বাছে চলাই থাকোঁ, কম্বলখন লওঁ, লগে লগেতো টোপনি নাযায়, তেতিয়া মোবাইলটো উলিয়াওঁ, প্ৰথম হোৱাটছআপখিনি উলিয়াওঁ, কিমান মানুহে মেছেজ কৰে, গোটেইখনটো সেউজীয়া হৈ থাকে, চবৰে ৰিপ্লাই দিওঁ, তাৰপিছত লাহেকৈ মই নোটপেডটো উলিয়াই পেলাই মই আৰম্ভ কৰি দিওঁ। তাতে মোৰ 3-4টা খণ্ড মই তেনেকৈ লিখি দিওঁ, আৰু মোৰ যিমান লিখা আছে তেনেকৈয়ে লিখা হৈ আছে। সঁচাকৈ এই নাইট চুপাৰত আছোঁ কাৰণেই মোৰ পৰা শব্দ ওলাই আছে। মানে এই মোবাইলটোতেই লাইফ অফ এ ড্ৰাইভাৰৰ সৃষ্টি, এভৰিথিং, চব মোৰ চব লিখা এই মোবাইলটোতে। এতিয়াও বহুত ইয়াতে আছেই চাগে। আৰু খুব মানে লিখিবৰ কাৰণে এটা পৰিৱেশ লাগে ৰূপম দা, আৰু পৰিৱেশটো কিন্তু সেই গাড়ীখনৰ, নাইট চুপাৰখনৰ সেই আপোনাৰ শুই থকা বিচনাখনেই যি ওপৰত থাকে। হয়, আচলতে চব মই এটা কথা কৈছোঁ, প্ৰতিজন মানুহৰ লেখাৰ ধাৰণা বেলেগ, সময় বেলেগ, সীমা বেলেগ। কিছুমান মানুহে কি কৰে, বহুত তথ্য কালেক্ট কৰে, গোটায়, কিবা এখন সমাজৰ ওপৰতে লিখিবলৈ হ'লেও বা কিবা এটা বিষয়ৰ ওপৰত লিখিবলৈ হ'লে তাৰ ওপৰত অধ্যয়ন কৰে, বহুত লিখে। তেনেকুৱা ধৰণৰ মানুহে কি কৰে, সাধাৰণতে এনেকুৱা এটা টাইম লয়, যিটো টাইম একদম নিৰ্জন, য'ত তেওঁলোকে কোনো ধৰণৰ অসুবিধা নাপায়, ডিষ্টাৰ্ব নহয়। তেনে সাধাৰণতে মানুহবোৰে, এতিয়া হোমেন বৰগোহাঁই ছাৰহঁতৰ কথাই কওক, এতিয়া মই গীতালি বৰাৰ লগত মোৰ খুব ভাল, মই সিহঁতৰ কথাই কওঁ, হয় পুৱতি নিশা সময়টো বাচে, নহ'লে ৰাতি 11টা নহ'লে 12টা, তেনেকুৱা সময়টো সিহঁতি চিলেক্ট কৰে। কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা নহয়। মোৰ ক্ষেত্ৰত মোক কোনো তথ্য আহৰণ কৰিব নালাগে, মোক একো কিতাপ পঢ়িব নালাগে, মই কোনোবা এটা জেগা গৈ পেলাই চাব নালাগে, অজস্ৰ জেগাৰ মাজেদি মই যাওঁ। মই যিবোৰ কিতাপত উল্লেখ কৰিছোঁ সেইবোৰ মই ৰেগুলাৰ অহা যোৱা কৰোঁ। যিখিনি মানুহৰ কাহিনী লিখিছোঁ ৰেগুলাৰ মোৰ লগত ফেচ হৈ আছে, মানে সদায় মই ফেচ টু ফেচ হৈ আছোঁ। চব মোৰ লিখিবলৈ বিশেষ মোৰ টাইম নালাগে, নিৰ্জনতা নালাগে। মই কেতিয়াবা ক'লে বেয়া লাগিব, লেট্ৰিনত বহিও লিখি পাইছোঁ, কুমুদৰ ওপৰত বহি পেলাই। কেতিয়াবা বাছৰ ষ্টেৰিঙত, ৰাস্তা জাম লাগি যায় এক্সিডেণ্টত, ষ্টেৰিঙত বহিও লিখি পাইছোঁ, কেতিয়াবা শুই থকা বিচনাতো লিখিছোঁ। মোৰ টাইম টেবুল নাই, 2:30 বজাতো কেতিয়াবা ষ্টাৰ্ট কৰোঁ, কেতিয়াবা দিনৰ 12টাতো কৰোঁ, যিকোনো টাইমত মন আহিলেই হ'ল, আৰু মনটো গ'লে হ'ল লিখি দিওঁ।
ৰূপম দা আপোনাৰ পৰিয়ালৰ বিষয়ে জানো বহুতে সেইখিনি প্ৰশ্ন জানিব বিচাৰে আপোনাৰ ঘৰ ক'ত পৰিয়ালত কোন কোন আছে আপুনি বিবাহ কৰিছেনে নাই ল'ৰা ছোৱালী আছেনে নাই এইখিনি কওকচোন ডেফিনেটলি মোৰ মা দেউতা দুজন শিক্ষক আছিলে তাৰে চেনাইম হায়াৰ ছেকেণ্ডেৰী স্কুল বুলি এখন ডাঙৰ স্কুল আছিলে তাৰ প্ৰিন্সিপাল আছিলে মোৰ দেউতা তাৰ মা দেউতাই মিলি এখন স্কুল খুলিছিলে হাই স্কুল এখন বৰদনগৰ হাই স্কুল বুলি সেইখনৰ প্ৰতিষ্ঠাপক হেড মিষ্ট্ৰেছ আছিলে মোৰ মা একে তোমাৰ সৈতে ছেইম টু ছেইম তাৰপিছত মোৰ দাদা আছিলে আমি 3টা ল'ৰা ছোৱালী দাদা ৰবটিক ইঞ্জিনিয়াৰ সি কেনেডা টয়টা কোম্পানীত চাকৰি কৰি আছে তো মোৰ বাইদেউ সেইবোৰ হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা এইবোৰ মানে জুই আৰু সিহঁতি এতিয়া USA-ত আছে তো 2টা সন্তানৰ পৰা মাহঁতে চব সুখ পালেই সিহঁতি স্বভাৱ চৰিত্ৰত ভাল পঢ়া শুনাত ভাল সেইকাৰণে মোৰ ওপৰত ইমান গুৰুত্ব নিদিলে যে চব পালোৱেই যেতিয়া পুত্ৰৰ সুখ আৰু যেনেকৈ থাকে থাকক সেইকাৰণে মই মোৰ ৰাস্তাতে গুচি আহিলোঁ মই যি টি কৰিলোঁ আৰ্টছো পঢ়িলোঁ কমাৰ্চো পঢ়িলোঁ ছায়েন্সো পঢ়িলোঁ কিন্তু চব আধৰুৱা হৈ ৰ'ল মোৰ চব বস্তুৱে আধৰুৱা হৈ ৰ'ল তেনেকৈ গৈ পেলাই মই গাহৰি কাটিছিলোঁ এটা টাইমত যেতিয়া মই বিয়া পাতিলোঁ পলুৱাই লৈ গ'লোঁ নি পেলাই এতিয়াতো তাইক খুৱাব লাগিব গাহৰি চাহৰি কাটিছিলোঁ তিনিচুকীয়াত প্ৰথম অসমীয়া মানুহ ময়ে যি মাংস বিজনেছ কৰিছিলোঁ এতিয়া গোটেইবোৰ মানুহে মাংস দোকানেই খোলে আৰু তেতিয়া গোটেই আপাৰ আছামত অকল এখনেই দোকান আছিলে মানিমুনি বুলি মানিমুনি আপোনাৰ দোকানখনৰ নাম আছিলে মানি মোৰ ছোৱালীজনীৰ নাম আৰু মুনি মোৰ বাইদেউৰ ল'ৰাটোৰ নাম যিটোৱে লাইফ অফ এ ড্ৰাইভাৰ কাভাৰ পেজটো বনাইছে সি এতিয়া স্পাইডাৰমেন যোনে বনাইছিলে একচুৱেলি মই নামবোৰ পাহৰিলোঁ স্পাইডাৰমেন যিজনে বনাইছিলে তেনেকুৱা ধৰণৰ ডাইৰেক্টৰৰ লগত সি চিনেমা বনাই এতিয়া সি স্ক্ৰিপ্ট ৰাইটিং কৰে কেমেৰামেন হয় আৰু ডাইৰেকশ্যন সি কৰে সি বহুত হাই লেভেল গ'ল তাৰ 24 বছৰ হৈছে মাত্ৰ একদম সৰু ল'ৰা হলিউডত কাম কৰি আছে হলিউডত সি নাম থকা মানুহ তাৰ অমিতাভ বচ্চন আমাৰ মানে ইণ্ডিয়ানৰ সেইবোৰ অক্ষয় কুমাৰ প্ৰিয়ংকা চোপ্ৰা এইবোৰৰ লগতহে তাৰ ডাইৰেক্টলি ফোনত কথা হয় আৰু বহুত ঠাণ্ডা মুণ্ডা ইয়াত আনি যদি মই বহাই দিওঁ তোমালোকে কেতিয়াও নোকোৱা যে এই ল'ৰাটো আমেৰিকাৰ ল'ৰা এটাও ইংলিছ শব্দ সি ইউজ নকৰে যেতিয়া ইয়াত বহিব ইমান খাটি অসমীয়া কথা কয় তো সেই মানিমুনি নামটো সিহঁতৰ পৰা আহিলে তো তেনেকৈ গৈ মই গাড়ী চলাই আহি এনেকৈ হ'ল তাৰপিছত মোৰ বিয়া হ'ল বিয়াৰ পিছত মোৰ 4টা ল'ৰা ছোৱালী মোৰ ডাঙৰ ছোৱালীজনী এবাৰ মাষ্টাৰ্ছ কৰিব জাপানত তাৰ কাৰণে কোচিং এটা কৰিবলৈ এতিয়া পুনেত আছে তাই ইণ্টাৰেষ্টিং জাপানত যাবৰ কাৰণে জাপানীজ ভাষাটো শিকিব লাগে সেইটো জানিবই লাগে তো সেইটো কোৰ্চ কৰিবলৈ তাই পুনেত আছে মোৰ ল'ৰাটোৱে এবাৰ মেট্ৰিক দিব সিহঁতি গুৰু টেগ বাহাদুৰ একাডেমি বুলি তিনিচুকীয়াত এখন স্কুল আছে তাত যিজনী ছোৱালী অলপ বেলেগ ধৰণৰ তাই লেটিনলৈ গ'লেও কিতাপ এখন থাকে তাই শুলেও কিতাপ এখন থাকে তাই সৰু তাই এইটলৈ পাব এবাৰ তাই এনি টাইম কিতাপেই পঢ়ে তাই মুঠতে আমাৰ ঘৰত কিতাপ শেষ কৰি পেলালে তাই পঢ়ি তাই কিতাপৰ পোক তাই এইবাৰ এইটলৈ পাব আৰু সৰুজনী এনি টাইম মোৰ গাত চিকৰাটোৰ নিচিনাকৈ লাগি থাকে জন্মৰ পৰা দুইজনী সমান আছিলে 2 বছৰ ডিফাৰেঞ্চ আছিলে তো মাকে ডাঙৰজনীক মৰম নকৰি নাথাকিলে তাই অলপ বেয়া পাব বুলি কেঁচুৱাৰ পৰা মাকে মাজুজনীয়ে চালে আৰু এইজনী মোৰ 6 মাহৰ পৰা মোৰ লগতে ডাঙৰ হ'ল তাই মানে ঘৰত যদি মই বহি থাকোঁ তাই মোৰ গাত তাই গাটো কোনোবা এটা অংগ লাগি থাকিব লাগিব তাই মানে মই তাইক ক'ৰবাত কিবা এটা কৰিলেও তাই মোৰ গাত আউজিহে কৰিব একো নহ'লে তাই ভৰিটোতো মোৰ আঙুলিটো এনেকৈ তাই লগাই থ'ব মানে কিবা এটা মোৰ বডিটো তাইৰ গাত টাচ হৈ থাকিব লাগে তো এইকেইটাই মোৰ ল'ৰা ছোৱালী তাৰপিছত 2টা কুকুৰ আছে এটা হেপী এজনী চেৰি 2টা চেৰি সিহঁতি জাৰ্মান চেপাৰ্ড হয় হেপীজনী চেৰিজনী একদম পূৰা ব্লেক জাৰ্মান চেপাৰ্ড আৰু নতুনকৈ মোক এনে যোৰহাটৰ ল'ৰা এটাই দিলে ইণ্ডিয়ান বুলি পোৱালি এটা বাছতে দিছে অকণমানি হৈ আছে এইটো 55 ডেইজ হৈছে সেয়া মোৰ পৰিয়াল আমাক অলৰেডি ক'লে ৰূপম দাই আৰু বহু ইণ্টাৰভিউত চাইছোঁ ৰূপম দাৰ আৰু এতিয়াতো বহুতেই ইণ্টাৰভিউ কৰি আছে ৰূপম দা আপোনাক সঁচাকৈ আমি ক'বলৈ গ'লে আৰু এটা কথা মই ক'ব লাগিব যে ৰূপম দা ড্ৰাইভাৰ বুলি কোৱাৰ লগে লগে এই ড্ৰাইভাৰ গম পাইছেনে কিন্তু সেই কনচেপ্টটো যে ৰূপম দা মই ড্ৰাইভাৰ বুলি নকওঁ ৰূপম দাক কিন্তু এই কিতাপখনে এই ড্ৰাইভাৰ শব্দটোক এই ড্ৰাইভাৰৰ পৰা ড্ৰাইভাৰ দা ইয়ালৈ লৈ গ'ল হয় ডেফিনেটলি মই যেতিয়া কিতাপখন লিখিলোঁ তাত প্ৰথম যেতিয়া ইণ্টাৰভিউ হৈছে মই কোনো জীৱনত মই টিভিৰ আগত আহি পোৱা নাই কেমেৰাটো হাতত দিলে প্ৰথম যিদিনাখন মোক মাইকটো দিছিলে মই ইমান কঁপিছিলোঁ মই কথাই ক'ব নোৱাৰিলোঁ এতিয়া কৈ মোৰ অভ্যাস হৈ গ'ল মই যেতিয়া কিতাপখন লিখি শেষ কৰিছিলোঁ তাৰপিছত যেতিয়া মই ইণ্টাৰভিউ লৈছিলে মই তাত এটা কথা কৈছিলোঁ যে আমি এটা থেংক ইউ পাব নালাগেনে গোটেই ৰাতি যেতিয়া আমি মানুহখিনি লৈ আহোঁ আনি নিজৰ জেগাত পোৱাই দিওঁ তেতিয়াও আমাক 10 ফুট দূৰত আমি নেদেখোঁ কুঁৱলী যে ৰাস্তাত কি আছে যদি এখন ট্ৰাক উল্টি পৰি থাকে আমাৰ লাইটৰ পোহৰত গোটেইখন বগা হৈ থাকে একো নেদেখোঁ প্ৰথম গৈ খুন্দাটো মই মাৰিম আৰু আটাইতকৈ আগত মই থাকোঁ মই মাৰিম সেইকাৰণে কৈছিলোঁ আমি নখৰ আগত জীৱন লৈ পেলাই জীয়াই থাকোঁ ইমান কষ্ট কৰোঁ বৰষুণৰ দিনত তোমাৰ ৱাইপাৰ চলালেও কাম নকৰে যিটো বৰষুণ এটাতো স্পীডত বৰষুণ আহে আমাৰ গাড়ীখনো গৈ থাকে ডাবল স্পীড পাই যায় ৱাইপাৰে কাম নকৰে আমি আন্দাজত চলাই থাকোঁ ইমান ৰিস্ক লৈ আহি যেতিয়া মানুহখিনি নামোতে দম দি থৈ যায় কি গাড়ী চলোৱা আহে মোৰ কাম আছিলে এনেকৈ চলাই নেকি নাহোঁ তোমালোকৰ গাড়ীত এনেকৈ তুমি বুলিতো বহুত কমেই কয় তই বুলিয়ে কয় ডাইৰেক্ট
তেতিয়া মই কৈছিলোঁ আমি যে এনেকৈ আমি ইমান কষ্ট কৰোঁ, আমি কি মানুহৰ পৰা এটা থেংক ইউ পাব নালাগে নি? সেই কথাটো ইমানেই বেছি ভাইৰেল হৈ গ'ল। এতিয়া প্ৰতিজন মানুহে থেংক ইউ দিয়ে, মোৰ লাজে লাগে। মানুহ নামোতে মই সিফালে মই কৰি দিওঁ, মই আকৌ থেংক ইউৱে ক'ব মই জানো। প্ৰতিজন মানুহে থেংক ইউ কয়। আচৰিত হ'লোঁ। মোৰ এটা কথাই মোৰ কেইটামান লেখাই এখন সমাজৰ যিটো পৰিৱৰ্তন আনিলে, তোমালোকে বাছত গ'লে হয়তো তোমালোকেও দেখিবা। আজিকালি বাছৰ ড্ৰাইভাৰ আৰু পেচেঞ্জাৰ মাজত যিটো ৰিলেশ্যন, আৰু ড্ৰাইভাৰবোৰো সলনি হ'ল। মানুহে বেয়া কাম নকৰিলে ড্ৰাইভাৰক বেয়া বুলি কিয় ক'ব? ড্ৰাইভাৰে বেয়া কাম কৰিছে। ছোৱালী এজনী পালে অবাইচ মাত মাতে, হেণ্ডিমেনে বেয়া কথা কয়, এজনী ছোৱালী অকলে গ'লে তাইৰ ওপৰত বেয়া চকু দিয়ে। এইবোৰ আমি দেখি আছোঁ, মই নিজেও দেখিছোঁ, মই লিখিছোঁ কিতাপত। ড্ৰাইভাৰে বেয়া কাম নকৰিলে ড্ৰাইভাৰক বেয়া নাপালেহেঁতেন নহয়। তো এতিয়া ড্ৰাইভাৰসকলো চেঞ্জ হৈছে। সিহঁতৰ কাপোৰ কানি চেঞ্জ হ'ল। আগতে গেঞ্জি এটা ল'ব, ইয়ালৈকে দাঙি ল'ব, মূৰত গামোচা, এইফালে চিগাৰেট, মুখত বেয়া মাত। কোন মানুহে সেই ড্ৰাইভাৰটোক দাদা বুলি মাতিব? এতিয়া চেঞ্জ হ'ল। এতিয়া ডেকা ডেকা ল'ৰা আহিছে, চব পঢ়া শুনা কৰা ল'ৰা আহিছে। আৰু ইণ্টাৰেষ্টিং, এতিয়া BS6 যিবোৰ গাড়ী আহি গ'ল, চব মেছেজ আহে। তুমি মেছেজটো ইংলিছ চেণ্টেঞ্চটো পঢ়িবই লাগিব। তাততো তোমাৰ অসমীয়া নিদিয়ে, আৰু তাততো মুখেৰে কামাণ্ড দি পেলাইতো নিদিয়ে, তোৰ আমুকটো বেয়া হৈছে তই ঠিক কৰা। তুমি সেইখিনি চাই তুমি গাড়ীখন তুমি হাততে ঠিক কৰিব পাৰা। ষ্টেৰিঙতে আজিকালি চব বুটাম দি দিলে। মই ভলভ' মাল্টি এক্সেল B11R যিখন চলাইছিলোঁ 8 চকা দীঘলখন, সেইখনত নপঢ়া নুশুনা মানুহে তাত ষ্টেৰিঙত বহিলে সি ষ্টাৰ্টো কৰিব নোৱাৰে। মানে এতিয়া যিবিলাক গাড়ী আহিছে নাইট চুপাৰ, ৰূপম দাই আটাইতকৈ হাই টেকন'লজিৰ গাড়ীখন চলায়। তোমালোকে নিশ্চয় জানা, সেইটো কথা শুনি ভাল পাবা, যিখনত সকলো ফেচিলিটি আছে। ৰূপম দা এতিয়া লেটেষ্ট মই যিখন চলাই আছোঁ তনুজৰ, এই বাছখন তোমাৰ জয়ৰামপুৰ টু গুৱাহাটী আহোঁ আমি, প্ৰায় 700 কিলোমিটাৰ মানে 700 কিলোমিটাৰ ডিষ্টেঞ্চ। গাড়ীখন ভাৰত বেঞ্জৰ আটাইতকৈ টপ মডেল। এইখন ৰেটাৰ্ডাৰ্ড বুলি এটা বস্তু আছে, সেই বস্তুটো চাফটিং মানে কি তোমালোকে নাজানা চাগে। তোমালোকে মন কৰিবা, ট্ৰাক চাক গ'লে তলফালে এডাল পাইপ ঘূৰি থাকে, দেখিছানে? এডাল পাইপ ঘূৰি থাকে যে, সেইডালত চাফটিং কয়। গিয়েৰ বক্সত এইটো গিয়েৰ বক্স থাকে, তাত এডাল পাইপ সোমাই, গিয়েৰ বক্সটো ঘূৰে কাৰণে সেই পাইপডাল ঘূৰায়। সেই পাইপডাল গৈ পেলাই পিছফালে দুইটা চকাৰ মাজত এটা ক্ৰাউন থাকে, তাত সোমাই যে সেইটো ঘূৰাই দিয়ে, সেইকাৰণে চকাটো ঘূৰে। সেইডালক পপুলাৰ চাপ বুলি কয়। সেই পপুলাৰ চাপডালৰ মাজত ইমান ডাঙৰ টাৰ্বোৰ নিচিনা এটা বস্তু লগাই দিয়ে, আৰু সেই ব্ৰেকটো তোমাৰ হাতত দিয়ে। আপাৰ ডিপাৰ মৰা ছুইচডাল যে, আমাৰ আপাৰ ডিপাৰ উল্টা ভাল থাকে, এইফালে থাকে, এইফালে আছে 1 2 3 4টা ঘাট। সেইটো যদি জোৰত মাৰি ব্ৰেক মাৰি দিয়া, জেগাতে গাড়ীখন লৈ যাব। মানে আজিকালি ব্ৰেক ফেইল হৈ পেলাই গাড়ী এক্সিডেণ্ট হোৱাৰ চান্স একেবাৰে 0। কোনোবাই যদি কয় ব্ৰেক ফেইল হ'ল, সি ড্ৰাইভাৰ ঠগিছে, মিছা কথা কৈছে। তো এতিয়া মই সেইটো টেকন'লজি গাড়ী চলাওঁ। এতিয়া সেই টেকন'লজি গাড়ীখন চলাবলৈ তাৰ মেছেজত এনি টাইম কামান আহি থাকে। সেইদিনাখন এটা কামান আহিছে, মই ৰাতি ফটকৈ ৰঙাকৈ কিবা এটা দেখিলোঁ, নাইকিয়া হৈ গ'ল। মোৰ ডাউট হৈ গ'ল, মইতো কিবা এটা আহিছিলে। লগালগ মই তাৰ মেছেজত গৈ চাইছোঁ যে কুলেণ্ট কম হৈ আছে বুলি ক'লে, মানে ৰেডিয়েটৰত পানী কম। এতিয়া বেলেগেতো কেতিয়াও নাভাবে যে গাড়ী এখনত পানী কেনেকৈ কম হ'ব, নতুনকৈ ফাৰ্ষ্ট ছেকেণ্ড ট্ৰিপত গাড়ীখন সিহঁতি চলাই দিলেহেঁতেন। লগালগ মোৰ মনত পৰিলে, আমাৰ গাড়ীখনে প্ৰথম গাড়ী, যিখন গাড়ীত AC আছে, লগত হিটাৰো আছে। হিটাৰ যেতিয়া অন কৰোঁ আমি, দুটা পানীৰ ৰেডিয়েটৰৰ পৰা ছুইচ অন কৰি দিব লাগে, তেতিয়া পানীৰ ফ্ল'টো আহে কাৰণে মেচিনটো চলে। তাৰ এটা বন্ধ কৰা আছিলে, এটা খোলা আছিলে। এটা ছাইডৰ পৰা পানীটো যায়, তাতে ভাপ হৈ পেলাই শেষ হৈ যায়, তোমাৰ পানী শেষ হৈ গ'ল গাড়ীত। লগালগ আকৌ ৰাস্তাত পানী চানী ঢালি লৈ গৈছোঁ। যদি সেইটো আজি নপঢ়া নুশুনা ল'ৰা এটাই চলালেহেঁতেন, ডেফিনেটলি সেইদিনাখন ইঞ্জিন চিজ হ'লহেঁতেন। সেইটো কাৰণে পঢ়া শুনাটো লাগিবই তোমাক। আৰু বেছি দিন নাই, আৰু হাৰ্ডলি 5 বছৰৰ পিছত তোমাৰ মাষ্টাৰ কৰা মানে গ্ৰেজুৱেশ্যন কৰা ল'ৰা নহ'লে চেছ, ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, এনেকুৱা হ'ব। বেছি দিন নাই, তোমালোকৰ একদম টোটেলি অট'মোবাইলছৰ ওপৰত পূৰা তোমাৰ চাৰ্টিফিকেট থকা ল'ৰাইহে গাড়ী চলাব পাৰিব। সেইমতে ৰাস্তাও ভাল হৈছে আৰু বহুতখিনি ডেভেলপ হ'ব লাগিব। তিনিচুকীয়া গুৱাহাটী যেতিয়া টোটেলি 4 লেন হৈ যাব, 5.5 ঘণ্টা 6 ঘণ্টাত আহি গাড়ী পাবা, আপ এণ্ড ডাউন কৰিব পাৰিব। ৰাতিপুৱা 6টাত আহিব, ইহঁতি উভতি গৈ ৰাতি 7টা বজাত আকৌ তিনিচুকীয়া পাব। সেই হাই স্পীডত গাড়ী এখন যে চলিব, তাৰ কাৰণে ড্ৰাইভাৰটো তোমাৰ খুব ধৈৰ্যশীল ব্যক্তি এজন হ'ব লাগিব। তোমাৰ পঢ়া শুনা এইটো নহয় যে পঢ়া শুনা নথকা অশিক্ষিত মানুহ সকলো বেয়া, কিন্তু যিসকলে চান্স পায়ো পঢ়া শুনা কৰা নাই, যিসকলে পঢ়াৰ সময়ত সিহঁতি ঢিটিঙালি মাৰি ঘূৰি নিজৰ কেৰিয়াৰটো নবনাই ড্ৰাইভাৰ হ'বলৈ আহিছে, আমাৰ বিপদ সেই মানুহবোৰৰ পৰা। বেয়া কামো কৰে সেইখিনি মানুহে। এতিয়া মই যেনেকৈ কৈছোঁ, মোৰ ভিনদেউ, মোৰ যি USAত আছে, ভিনদেউহঁতৰ 5টা ল'ৰা, আৰু ভিনদেউৰ মাক দেউতাকে একেবাৰে অ আ ক খ নাজানে। 5টা ল'ৰাই ডাক্তৰ ইঞ্জিনিয়াৰ। ডিফাৰেঞ্চটো সেইটো। মই কোৱা নাই অশিক্ষিত মানে মানুহ বেয়া বুলি মই কেতিয়াও কোৱা নাই, কিন্তু যাৰ অপৰচুনিটি থকাৰ পিছত মানুহে পঢ়া শুনা কৰা নাই, যি সৰুৰে পৰা পঢ়া শুনা নকৰি 2 নম্বৰী কাম কৰি মেলি জীৱনটো কটাই লাষ্টত তোমাৰ বাছৰ ড্ৰাইভাৰ হয় বা ট্ৰাকৰ ড্ৰাইভাৰ হয়, ডেফিনেটলি সিহঁতৰ পৰা আমি কি আশা কৰিম? ভাল মাতটো কেনেকৈ আশা কৰিম? সিহঁতি ভাল হ'বই নোৱাৰে।
ৰূপম দা, যদিও মই আপোনাৰ বহু অনুষ্ঠান চাইছোঁ, ইণ্টাৰভিউ চাইছোঁ, তথাপিও বাৰ্তালাপৰ কাৰণে বা ইয়াত সংৰক্ষণ হৈ থাকিবৰ বাবে মোৰ ফালৰ পৰা এটা প্ৰশ্ন যাবৰ কাৰণে মই আপোনাক এইটো প্ৰশ্ন কৰিব বিচাৰিছোঁ যে লাইফ অফ এ ড্ৰাইভাৰখনৰ প্ৰথম যিটো লিখা আৰম্ভ কৰিছিল, যে কেতিয়া কেনেকৈ কাহিনীটো হ'লগৈ, যদি চমুকে মোক কয় অকণমান, বহুত দীঘলীয়া নকৰিলেও হ'ব। মই ছুটিকৈ ক'ম। যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এগৰাকী খুব চোকা ছোৱালী আছিলে। কিবা এটা কেছত তাইক ডিব্ৰুগড়ত তাইৰ ঘৰ, দেউতাকে উঠাই দিলে, আহোঁতে ৰাস্তাত এক্সিডেণ্ট হৈ ঢুকালে। বেলেগ এখন ট্ৰেভেলাৰ বাছত এক্সিডেণ্ট হৈ ঢুকালে। তাৰ পিছৰ পৰা ছ'চিয়েল মিডিয়া, টিভিত ড্ৰাইভাৰসকলক উদ্দেশ্য কৰি খুব বেয়া বেয়া কথা কোৱা হৈছিলে, ড্ৰাইভাৰসকল এনেকুৱা তেনেকুৱা। সেই কথাটো মোৰ গাত লাগিছিলে, যিহেতু আমি অত বছৰ গাড়ী চলাই আছোঁ। আমি এতিয়া মোৰ গাড়ীত তোমালোকে বিশ্বাস কৰা ছোৱালীয়ে বেছি যায়, কিয় সিহঁতে বিশ্বাস। এজনী ছোৱালী বাথৰুমলৈ গ'লেও মই হেণ্ডিমেনক পঠিয়াওঁ যা তাইৰ ওচৰত ৰাতি, যে দূৰৰ পৰা চাই থাকে। আমি ইমান কেয়াৰ কৰোঁ এজনী ছোৱালী, কাৰণ মোৰ ছোৱালী আছে, আমি জানো। তো মই তেতিয়া লিখিছিলোঁ লাইফ অফ এ ড্ৰাইভাৰ, যে মই এনেকৈ গুৱাহাটী পাওঁতে এখন নাইট ছুপাৰৰ ভিতৰত কেবিনটোত কি ঘটি থাকে। সেইটো লিখোঁতে সেইটো প্ৰথম এপিছ'ডটোৱে ইমানেই ছুপাৰ হিট হ'ল। তাৰপিছত মই কাহিনী লিখি থাকোঁ, তাৰপিছত লিখি শেষ হৈ যায়। মই বাইদেউ লিখিছিলে ফেচবুকত। মই ফেচবুকত মোৰ নিজৰ এটা গ্ৰুপ আছে, আছামিজ ফেচবুক বুলি। সেইটো সেই সময়ত বিগেষ্ট আছামিজ গ্ৰুপ আছিলে, বহুত পুৰণা, আমাৰ এতিয়া কিজানি 12 বছৰমান হৈ গ'ল সেইটো। তো তাত লিখিছিলোঁ, তাত খুব মানুহে ভাল পালে। তাৰপিছত গ্ৰন্থসভাষত দিলোঁ, তাৰপিছত অসমীয়া কথা বতৰা বুলি এটা গ্ৰুপ আছে, তাত দিলোঁ। তো মানুহবোৰে খুব ভাল পালে। তাৰপিছত আৰু লিখি গ'লোঁ। কাহিনীটো য'ত শেষ হৈছিলে তাত কাহিনী নায়িকা ঢুকাই যায়, তাতে কাহিনীটো শেষ। যিখিনি পাঠক বা পঢ়ুৱৈসকলে পঢ়ি আছিলে, তেওঁলোকে ইমানেই উৎপাত কৰিলে। আমি চাকি জ্বলাইছোঁ, আমি নাম গাইছোঁ, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, মাহ প্ৰসাদ দিছোঁ, অংকিতা মৰিব নোৱাৰে, টিভি নিউজটো ভুল। মানে মই ৰূপম দা, এই যিটো সঁচা কাহিনী, যে সেই ছোৱালীজনী আহিছিল, সেইজনী ছোৱালী এক্সিডেণ্ট হৈছিলে, সেই ছোৱালীজনী ঢুকাইছিল, ৰিয়েলত ঢুকাইছিল? নহয়, আচলতে কাহিনীটোতো যেতিয়া কাহিনী লিখিবা, কাহিনীটো 100% মোৰ আত্মজীৱনী নহয়। কাহিনীটো এটা গতি দিবৰ কাৰণে তাক অকণমান কিছুমান কেৰেক্টাৰ, এতিয়া অংকিতা মোৰ ৱাইফ। অংকিতা কাহিনীৰ নায়িকা আছিল নেকি? অংকিতা মোৰ ৱাইফক লৈয়ে মই লিখিছোঁ গোটেইখিনি। কিন্তু অংকিতাৰ এক্সিডেণ্ট হোৱা নাছিলে, এক্সিডেণ্টটো দিছিলোঁ মই এইজনী ছোৱালী। এইজনী ছোৱালীওতো লাইফটো তেনেকুৱাই হ'ব ন। তাইক কোনোবা এটা ভাল পোৱা মানুহ থাকিব, তাইৰ মাক দেউতাক থাকিব, হয়তো তাই বিয়া হ'বলগীয়া হ'ব পাৰে, বা তাইৰ বয়ফ্ৰেণ্ড এটা থাকিব পাৰে। তাৰ কি ৰিয়েকশ্যন? মই একচুৱেলি সেইটো বেছ কৰিহে লিখিছিলোঁ। লাষ্টত গৈ এখন মোৰ আত্মজীৱনী হৈ থাকিলেগৈ, উল্টা পুল্টা হৈ গ'ল গোটেইখন। তো তেনেকৈ আকৌ মানুহে যেতিয়া উৎপাত কৰিলে নে তাইক জীয়াব লাগিব, তাইক আকৌ জীয়াই দিয়া হ'ল। জীয়াই তেতিয়া তাইৰ লগত মোৰ বিয়া ঠিক হৈ গ'ল। আৰু ঘৰৰ পৰা সেইখিনিতো আৰু মানুহে মানি ল'ব, এতিয়া বিয়া হ'ল, চিনেমা শেষ আৰু। আকৌ মই মাজতে সুধি গৈছোঁ, ৰূপম দাই পাঠকৰ সোৱাদটো লৈ, পাঠকে যি বিচাৰিছে সেইমতে কাহিনীটো আগবঢ়াই লৈ গৈ আছিল নেকি? নহয়, তেনেকুৱা নহয়। আচলতে পাঠকে মই যি লিখিছোঁ সেইটো পচন্দ কৰিছে, কিন্তু পাঠকৰ এটা মানে কথা, এইখন শেষ হৈ গ'লে আমি গধূলি 6টা বজাত কি কৰিম? চব মানে অফিচ 6টা বজাত শেষ কৰে। মই যদি 6:15 হৈ গ'ল, তোমালোকে বিশ্বাস কৰা, মই ফোনটো থৈ পলাব লাগে, ইমানেই ফোন আহে, কেলৈ বাছ অহা নাই। লাষ্টত লাইফ অফ এ ড্ৰাইভাৰ নামটো প্ৰথম আহিলে LOD, শ্বৰ্টত LOAD, লাইফ অফ এ ড্ৰাইভাৰ। লাইফ অফ এ ড্ৰাইভাৰ পৰা গৈ সেইবোৰ 4টা কোণে লিখিব, ডাইৰেক্ট বাছ। আজি বাছখন কেলৈ দিয়া নাই? লাষ্টত সেইটো নাম কাহিনী, লাইফ অফ এ ড্ৰাইভাৰ ক'ৰবাত গ'ল, অকল বাছ বুলি লিখিলে হ'ল। কোনোবাই সোধে আজি বাছখন দিয়া নাই নেকি? ইটোৱে কয় মই জাগিৰোডত ৰৈ আছোঁ, অহা নাই। মই বিশ্বাস কৰা, কেতিয়াবা এনেকুৱা কণ্ডিশ্যন হয়, মই পাহৰি থাকোঁ লিখিবলৈ। দেখোঁ 6টা বাজি গ'ল, নাই, ধুমধাম লিখি মই দি দিওঁ, কি দিছোঁ ভগৱান জানে। সেইটো কাৰণে আমাৰ কিতাপখন যেতিয়া খুব বেছি পপুলাৰ হৈ গৈছিলে, সমালোচনা কিছুমান আহিছিলে কিতাপখনত, তাত কৈছিলে ৰিপিটেশ্যন হৈছে। নহ'বনো কিয়? মইতো কোনো এনেকুৱা প্ৰফেচনেল ৰাইটাৰ নহয়। মই লিখিছোঁ, কেতিয়াবা 3টা খণ্ড পাৰ হৈ গ'ল, 4 নম্বৰ খণ্ডটো আগৰ খণ্ডৰ কোনোবা এটা লাইন আকৌ আহি যায়। মই সেইখিনি কথা ক'লোঁ, মই যিমানখিনি ক'ব লাগে। তো নেক্সট কিতাপ মই যিখন লিখিম, তো সেইখনত এইবোৰ ৰিপিটেশ্যন নহয়। সেইখন মই কিতাপ লিখিম বুলি লিখিম, সেইখন মই ভালকৈ লিখিম। ইয়াত তাৰপিছত বিয়া হোৱাত দেখুৱাইছিলোঁ, সেইখিনি ঠিক কৰিলোঁ। সেইখিনিতো নহ'ব, মানে বাছৰ কথা লাগেই মানুহক, সিহঁতি বাছ নহ'লে থাকিব নোৱাৰে। তেতিয়া মই লিচা বুলি এজনী ছোৱালী, সঁচাকৈ মই তাইক পাইছিলোঁ মোৰ লাইফত। তাই কেৰেক্টাৰটো লৈ পেলাই এটা লিখিছিলোঁ। লিখি সেই লিচা কেৰেক্টাৰটো ফাৰ্ষ্টত আহিলে, অংকিতা কেৰেক্টাৰ পিছলৈ গুচি গ'ল, কিবা হৈ থাকিলে কিতাপখন। আৰু তেনেকৈ 15 দিনত মানে কিতাপখন পাব্লিছ হৈছে। মই 15 দিনৰ আগত অনিল বৰাদেৱে মোৰ ওচৰলৈ গ'ল তিনিচুকীয়াত, বোলে মোক লাগিবই, মই দি দিলোঁ। 15 দিনত এডিটিং কৰি কিতাপ আহি মোৰ হাতত। তাৰপিছত 24 ডিচেম্বৰ দিনাখন উন্মোচন কৰিছোঁ। ফণীন্দ্ৰ দেৱ চৌধুৰী ছাৰ আহিছিলে, তাৰপিছত জয়ন্ত মাধৱ বৰুৱা ছাৰ আহিছিলে, তাৰপিছত আমাৰ প্ৰণয় দা আহিছিলে। তাত ফণীন্দ্ৰ দেৱ চৌধুৰী ছাৰে এটা কথা কৈছিলে, যেতিয়ালৈকে মানুহে বুকুত খোজ নাখায়, যেতিয়ালৈকে হৃদয়ত খোজ নাখায়, তেতিয়ালৈকে শব্দ আৰু কবিতাৰ সৃষ্টি নহয়। সেই কথাটো মোৰ জীৱনত আজীৱন মই মনত ৰাখিম।
কিবা এটা সৃষ্টি হ'বলৈ দুখ পাব লাগিব। মই সেইদিনাখন ফেচবুকত এটা দিছিলোঁ এই ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধখনলৈ। ধ্বংস নহ'লে নতুনৰ সৃষ্টি কেতিয়াও নহয়, ধ্বংস লাগে। ৰামায়ণ মহাভাৰতে আমাক সেইটো কথা কৈ গৈছে। ৰূপমদাৰ কথা শুনিলে শুনি থাকিব পাৰি ন? আৰু ইমান জীৱন সম্পৰ্কে কিতাপখন, কাৰণ 4টা চকাৰে নিজৰ জীৱনটোৱে বহুতৰ জীৱন লৈ গৈ আছেতো ৰূপমদাই ৰাতি ৰাতি ন ৰূপমদা? এতিয়া চোৱা, তোমালোকে মা দেউতা হওক কিমান মানুহ আহে, কিমান আশা কিমান সপোন লৈ পেলাই যে মই গুৱাহাটী যাম, চবেইতো কামত আহে, এনেইতো কোনো নাহে। কিমান সপোন লৈ আহে। যেতিয়া মই 2টা 2:30 বাজে 3টা বাজে মই গাড়ী চলাই থাকোঁ, হেণ্ডিমেনটো কয় চাহ অলপ বনাচোন, পানী বটলটো দে, পানী গোট খাওঁ, সি চাহ বনাই থাকে, সি ইঞ্জিনৰ ওপৰত বহি, তেতিয়া মোৰ মনলৈ ভাব আহে গোটেই মানুহখিনি টোপনিত লাল কাল। সেই সময়ত যদি মই গাড়ীখন নলাৰ পৰা পেলাই দিওঁ, সিহঁতি গম নাপাব যে গাড়ীখন এক্সিডেণ্ট কেনেকৈ হ'ল। মই যদি ক'ৰবাত কিবা এটা এক্সিডেণ্ট কৰি দিওঁ মোৰ ভুলৰ কাৰণে, সিহঁতি মা ক'বলৈ সময় নাপাব। আমি ইমান হাই স্পীডত থাকোঁ, কাৰণ 80-90 স্পীডটো থাকেই আমাৰ গাড়ী। আগৰ পৰা অহাখনতো 80-90 হয়। তাৰ এটা ফৰ্মুলা আছিলে যে 2খন গাড়ী ইমানটো স্পীডত মুখামুখি মাৰিলে তাৰ ইম্পেক্টটো কিমান হ'ব। সেইখিনি মেথছৰ কোনোবাই যদি ষ্টুডেণ্ট আছে তোমালোকে উলিয়াই ল'ব পাৰা। সেইটো ইম্পেক্টত তোমাৰ মানুহে মৰি নগ'লেও কিন্তু পূৰা ঘূণীয়া পৰা হ'ব। তো ইমান এটা ডাঙৰ বোজা, ইমান ডাঙৰ দায়িত্ব এটা যেতিয়া মোৰ মূৰৰ ওপৰত আছে, 50জন মানুহ শুই আছে অকল মোৰ ভৰসাত, ষ্টেৰিংটো মোৰ হাততে নহয়, হেণ্ডিমেনো নাই। তো তেতিয়া একদম বৰ গৌৰৱ লাগে, বিৰাট ভাল লাগে। আৰু তেতিয়া মন যায় গাড়ীখন আৰু কোমলকৈ চলাওঁ, ব্ৰেকটো এনেকৈ মাৰোঁ যাতে এনেকৈ নাযায়, গিয়েৰটো লগাই এৰি দিলে এনেকৈ নাযায়, একদম ধুনীয়াকৈ যাব গাড়ী। আচলতে মই চবতে কৈছোঁ গাড়ী চলোৱাটো এটা কলা। পৃথিৱীৰ সকলো কামেই কলা, মই গাড়ীৰ ক্ষেত্ৰত কৈছোঁ চলোৱাটো এটা কলা। সি এটা মেচিন, তুমি তাক যেনেকৈ চলাবা সি তেনেকৈ চলায়। তাৰ ভুলৰ কাৰণে এক্সিডেণ্ট নহয়, এক্সিডেণ্ট সদায় মানুহৰ ভুলৰ কাৰণে হয়। ৰূপমদাই নিজে এখন কিতাপ লিখিছে, এজন সাহিত্যিক, আৰু তেওঁ যিখন গাড়ী চলাব সেইটো কিমান কলাসুলভভাৱে চলাব, কেতিয়াও যাতে দুখ কোনেও নাপায়। আৰু সঁচাকৈ গাড়ী নিজে সকলোৱে গাড়ী চলাব জানে, কিন্তু বহি থকাসকলক লৈ পেলাই, বহি থকাসকলে আৰামত যাব পৰাটোহে মেইন কলা। পাৰ্থহঁতে গম পায় মই গাড়ী চলালে কিমান ভাল চলাওঁ। হয় হয়, ধন্যবাদ ৰূপমদা, থেংক ইউ। এতিয়া মই আহিছোঁ ষ্টুডেণ্টৰ ফালৰ পৰা। বেছি কোৱা বৰ্ণাই, ববিতা শৰ্মা। আপুনি নেক্সট কিতাপখন লিখাৰ পৰিকল্পনা কৰিছে, মানে লিখি আছে মানে লিখিব আৰম্ভ কৰিব? আচলতে চোৱা, মই সৰুকৈ বহুত কাহিনী ফেচবুকত দিয়ে থাকোঁ। মোৰ পেজটোত ৰূপম সীমান্ত দত্ত বুলি আছে। আচলতে মোৰ ভাল নাম হ'ল হিমান্ত দত্ত। মোৰ চাৰ্টিফিকেট, মোৰ লাইচেঞ্চ সকলোতে সীমান্ত দত্ত আছে। কিন্তু মই খেল ধূলাই হওক বা ফেচবুকতে হওক ৰূপম দত্ত দিলোঁ। এতিয়া চবেই মোক ৰূপম দত্ত দিয়ে। মোৰ একাউণ্টটো মই এতিয়া এই ব্লুটিক যে আছে সেইটো মই দিব পৰা নাই, কাৰণ মোৰ ৰূপম দত্তৰ নামত একো ডকুমেণ্টছ নাই। সেইকাৰণে এতিয়া মোৰ নামটো আকৌ চেঞ্জ কৰি ৰূপম দত্তৰ লগত সীমান্ত দত্ত দিছোঁ। মোৰ পেজত চালে গম পাবা, সৰু সৰু লেখা মই বহুত লিখি থাকোঁ, মানে 3-4 দিনৰ মূৰে মূৰে মই যিকোনো এটা এটা মোৰ আছিলে নাইট চুপাৰখনৰ লগত মোৰ প্ৰেম হয়। মোৰ কেবিনত এজনী ছোৱালী আহে, ছোৱালীজনী বিৰাট ধুনীয়া, তাইৰ লগত মানে ৰাতি মই খুব আৰু চেনি খোৱাৰ নিচিনা কৰিলোঁ। নাইট চুপাৰখন খুব জ্বলিছে মোৰ ওপৰত। সেই কাহিনীটো তোমাৰ স্পৰ্শ দি টাচ নে কি বুলি এটা, মই বহুত লিখি থাকোঁ, মই পাহৰিলোঁ। স্পৰ্শ দি টাচ বুলি কিবা এটা আছিলে, তোমালোকে তাতে আছে বা পঢ়ি চাবা, আল্টিমেট হৈছিলে। সেইটো মোৰ নিজৰো ভাল লাগে পঢ়ি। তেনেকুৱা কেইটামান মোৰ লিখা আছে, পঢ়ি ভাল লাগে। নেক্সট কিতাপ যিখন মই একচুৱেলি 3খন কিতাপ এতিয়া লিখি আছোঁ। এটা লাইফ অফ এ ড্ৰাইভাৰ ছেকেণ্ড পাৰ্ট, সেইখনো লিখি আছোঁ। এটা লিখি আছোঁ ন' মেন্স লেণ্ড বুলি। মই ন' মেন্স লেণ্ড, তাত এইখন একচুৱেলি অনুৰাধা বাইদেউৰ এখন কিতাপ আছে, মই তাৰ লগত আৰু এটা শব্দ লগাই দিম, তেতিয়া সেইখন মোৰ হৈ যাব। তো কি লগাম মই ভাবি পোৱা নাই। সেইখনো লিখি আছোঁ, সেইখনো 7-8টা এপিছ'ড হ'ল। তো সেইখন মই মোৰ হেপী আৰু চেৰিক লৈ পেলাই মই ফুৰিব যাওঁ। তো যাওঁতে হঠাৎ মানে পাঞ্চুপা কিবিটোৰ ফালে যাওঁ, তেজু হৈ পেলাই কিবিটো বুলি এটুকুৰা জেগা আছে, তাতে ডাৱৰ আহি যায়, মই গাড়ীয়ে চাৰিয়ে তলত পৰি যাওঁ। আৰু পৰি মোৰ গাড়ীখন বহুত তলত যায়, কোনো মানুহে গম নাপায় যে তাত এক্সিডেণ্ট হ'ল। আৰু আমিকেইটা দুখ চুখ নোপোৱাকৈ বাচি যাওঁ। মই অলপ দুখ পাইছোঁ। আৰু ঠিক তেতিয়া চেৰিজনী কুকুৰজনী প্ৰেগনেণ্ট হৈ থাকে। এতিয়া মই ছাৰ্ভাইভ কৰিব লাগে, মই ইণ্ডিয়ালৈ বেক কৰিব লাগে। সেইটো ন' মেন্স লেণ্ড আছিলে। এইফালে চাইনা, এইফালে ইণ্ডিয়া, মই মাজত পৰোঁ। মই উত্তৰ পূব পশ্চিম একো ধৰিব নোৱাৰোঁ। তাত কেনেকৈ কটাই আছিলোঁ সেইটোৰ ওপৰত মই লিখি আছোঁ এটা। আৰু এটা লিখি আছোঁ, মই বাছত যাওঁতে এজনী হাত নাইকিয়া ছোৱালী পাইছিলোঁ, ট্ৰাইবেল ছোৱালী। তাই কথাও ক'ব নোৱাৰে, তাই হাত দুখনো নাই। তো যাওঁতে তাইৰ লগত মোৰ অকণমান প্ৰেম এটা হয়, সেইটোৰ ওপৰত এটা লিখি আছোঁ। এই 3খন এতিয়া যিখনলৈ মোৰ মন যায় তাইলৈ মনত পৰিলে তাইৰ কথা লিখোঁ, ইজনীলৈ মনত পৰিলে সেইজনী কথা লিখোঁ, আৰু লাইফ অফ এ ড্ৰাইভাৰৰ কথা মনত পৰিলে লাইফ অফ এ ড্ৰাইভাৰৰ কথা লিখোঁ। এই লিখি আছোঁ, কেতিয়া শেষ হ'ব নাজানো আৰু লিখি আছোঁ।
মোৰ মানে ৰূপম দাৰ কথাখিনি শুনি ৰিয়েলি মোৰ মানে অকণমান ক'ৰবাত চকুকেইটা জলজলীয়া পৰি যায়, কাৰণ মই লিখিব পৰা নাই। মোৰ আধা মই কৈছোঁ ৰূপম দাক মই কিছু লিখি আছোঁ, কিন্তু মই লিখিব পৰা নাই। ক'ৰবাত মই কিয় লিখিব পৰা নাই নাজানো, কিন্তু মই লিখিম খুব সোনকালে লিখি আছোঁ। আৰু আজি ৰূপম দাক পাই মই আৰু সাহস পালোঁ, আজিৰ পৰা লিখিম। লিখিব পাৰিবাই। মই কথাটো কৈছোঁ, চোৱা, তুমি হ'লা অপৰিসীম এটা তোমাৰ ভিতৰত ভঁৰাল আছে। নহয়, মই সেইটো আৰু চিধা কথা। এইটো তুমি নাহে বুলি ক'লেও ইয়াত থকা সকলোৱে জানে, বা তোমাৰ যিমানখিনি ফলোৱাৰ্ছ আছে সকলোৱে জানে যে তোমাৰ ভিতৰত কি আছে। জ্ঞানৰ এটা ভাণ্ডাৰ, দুনিয়াৰ এক্সপিৰিয়েঞ্চ অজস্ৰ তোমাৰ ভিতৰত। সেইখিনি এটা আমাৰ দৰকাৰ, শব্দৰ আকাৰত উলিয়াব লাগে। আৰু এটা কথা এইটো নহয় তুমি মাংস বনালে খাবলৈ বিয়াত ভাল হ'ব, তুমি মাংস বনালে বিয়াত ভাল হ'ব। কেতিয়াবা অলপ ইফাল থাকে, কাৰণ চব মানুহ চব লাইনৰ নহয়। মই আজি তোমাক এটাই কৈছোঁ, তুমি যিখিনি মনলৈ ভাৱ আহে লিখি যোৱা, নোটপেডত লোৱা বা কলমত লোৱা। তাক কেনেকৈ মিহি কৰিব লাগে আমিবোৰ এনেই আছোঁ নেকি? আমি মিহি কৰিম ন, সোনকালে লিখিম। আৰু এওঁলোক যে আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে, মোৰ আশা বিশ্বাস যে তোমালোকে সকলোৱে ৰূপম দাৰ লগত এদিন জাৰ্ণি কৰা। যেতিয়া ইয়াৰ পৰা ঘূৰি যাবা, আমি সেইমতে টিকটটো হয়তো ৰূপম দাকে খুব বেছি ভাল লাগিব। মোৰ ফোন নাম্বাৰটো ৰাজহুৱা, 9জনৰ কাৰণে ছিট বুক থাকিব অহা 23 তাৰিখ। একদম 9435002244 মোৰ ফোন নাম্বাৰটো একদম কমন দি দিম তেওঁলোকক। তোমালোকে ফেচবুকত মাৰিলেও পাবা। ৰূপম দাৰ ফোন নাম্বাৰ কিমান বুলি যদি দিয়া, মই কৈছোঁ হাৰ্ডলি 10 মিনিটৰ ভিতৰত তোমালোকক কমচে কম 10টা মানুহে দিব মোৰ নাম্বাৰটো। এইটো গেৰাণ্টি মই চবতে দি দিলোঁ, আৰু এতিয়া লুকুৱাই লাভ নাই আৰু নাম্বাৰটো। তোমালোকে মোলৈ ফোন কৰিলে হ'ল। আহোঁতে যাওঁতে বা ৰাস্তাত কেতিয়াবা যদি বেলেগ বাছত যাওঁতেও কিবা প্ৰব্লেম হৈছে, কাৰণ মই গোটেই ৰাতি সাৰ পায়ে থাকোঁ, মোক ফোন কৰিলে মোৰ ফোনটো যদি ছুইচ অফ নাথাকে মই ৰিচিভ কৰিমেই, যাৰে ফোন নহওক। মোৰ বিশ্বাস থাকিলে তোমালোকে ইয়াৰ পৰা ক্লাছ কৰি যিদিনা ঘূৰি যাবা ডিব্ৰুগড়লৈ, সেইদিনা ৰূপম দাৰ গাড়ীত যাবা। মিলাই ল'বা, মই এটা দিন এৰি এটা দিন যাওঁ, আজি যাম কাইলৈ নাযাওঁ, পৰহিলৈ যাম, আকৌ তেনেকৈ মিলাই ল'বা। অ'কে, বঢ়িয়া। তো আৰু দীঘলীয়া কৰিম নে? কিবা প্ৰশ্ন আছে যদি কোৱা, সোধা পটাপট, বেছি দেৰি নকৰোঁ, কাৰণ অলৰেডি 25 মিনিট হৈ গৈছে। এতিয়া ড্ৰাইভাৰ বুলি গৌৰৱেৰে কোৱা তুমি। আচলতে ড্ৰাইভাৰ হোৱাটো প্ৰতিটো ল'ৰাৰে সপোন থাকে। আমি যেতিয়া কেঁচুৱাৰ পৰা ডাঙৰ হওঁ, প্ৰতিটো ল'ৰাই ভাবে মই চলাম, প্ৰতিটো মানুহৰ, প্ৰতিটো ল'ৰা। এতিয়া মোৰ পোৱালিও গাড়ী চলাওঁ সেয়া সপোন থাকে। আৰু একচুৱেলি মই ক্লাছ 6ত প্ৰথম এম্বেচাডৰ গাড়ী এখন চলাইছিলোঁ, হাতত গিয়েৰ লগাই। আৰু সেইখন গাড়ী চলাওঁতে মই কাৰোৰ পৰা শিকা নাই, আৰু আজিলৈকে মই নাইট চুপাৰ চলালোঁ, কাৰোৰ পৰা শিকা নাই। মই ফগলেণ্ড চলাইছোঁ, মই কাৰোৰ পৰা শিকা নাই। মই JCB হওক, যি গাড়ী আজিলৈকে চলাইছোঁ, মই আজিলৈকে কোনো গাড়ী ক'তো শিকা নাই, মই নিজে চাই শিকিছোঁ। আচলতে মই যেতিয়া ট্ৰাক চলাইছিলোঁ, তেতিয়াই মই এই মজাটো পাইছিলোঁ, যে গাড়ী চলাৰ মজাটো অকল পইচা পাতিয়ে নহয় বা ৰান কৰি থকাটোৱে নহয়, সেই সময়টো। মই এটাত লিখিছোঁ, সেইটো বুজিবলৈ দিগদাৰ। মই বহুত পোহৰ শেষ হৈ আন্ধাৰ হোৱাও দেখিছোঁ, বহুত আন্ধাৰ শেষ হৈ পোহৰ হোৱাও দেখিছোঁ। তাৰ অৰ্থটো কি জানানে? আবেলিৰ পৰা মই গধূলিও কৰি পাইছোঁ, আৰু ৰাতিৰ পৰা মই ৰাতিপুৱাও কৰি পাইছোঁ। এই দুইটা সময় অতি ডেঞ্জাৰ সময়, আটাইতকৈ ক্ৰিটিকেল সময় আমাৰ গাড়ী চলোৱাৰ। এই ৰাতিপুৱা সময়টো যিটো আন্ধাৰৰ পৰা পোহৰ হয়, আৰু যিটো পোহৰৰ পৰা আন্ধাৰ হয়, সেই সময়ত হেডলাইটে কাম নকৰে। তোমালোকক ক'লে ভাবিবা হেডলাইট জ্বলিব, কেলৈ কাম নকৰিব? তোমালোকক মই মোৰ লগত লৈ যাম, তোমালোকক দেখুৱাম, তেতিয়া তোমালোকে বুজে। সৰু কিছুমান বস্তু আমি চকুৰে নেদেখোঁ সেই সময়ত। আচৰিত সময় সেইটো। সেই সময়বোৰ আমি পাৰ কৰিব লাগে। মই এটা সুধোঁ পটককৈ, ৰূপম দা বহুত ৰাতি পাৰ কৰিছে, এনেকুৱা কাল সন্ধ্যা পাৰ কৰিছে, পুৱতি নিশা পাৰ কৰিছে, এনেকুৱা ইনচিডেণ্ট বহুতে কয় যে, এই প্ৰশ্নটো মই কৰিব লাগিব। বহুতে কয় যে আমি কিবা বস্তু দেখা পাওঁ, গম পাইছে নিশ্চয়, আমি এনেকুৱা বস্তু দেখা পাওঁ। কেতিয়াবা আপুনি অনুভৱ কৰিছে, ফিল কৰিছে, দেখিছে? না, আচলতে এই কথাবোৰ আমাৰ কিছুমান স্পেচিয়েল লোকেশ্যন কিছুমান থাকে। এটা পুৰণা ড্ৰাইভাৰবোৰে কয়, এইখিনি হৰ্ণ মাৰি যাবি হা, এইখিনি আপাৰ ডিপাৰ মাৰি যাবি হা, এইখিনি লাইটটো এবাৰ অফ কৰি দিবি, এনেকৈ বহুতে কয়। প্ৰথম থাকোঁতে মই খুব লাইট অফ কৰোঁ, হৰ্ণ মাৰোঁ, পিছলৈ এই চব বোলো। যোৰহাটৰ বাইপাছত ভোগদৈৰ ওপৰত যিখন দলং, সেই দলঙত এজনী ছোৱালী ওলাই বুলি সকলোৱে কয়। মই কেইদিনমান আগত সেইটোৰ ওপৰত কাহিনীয়ে লিখি দিলোঁ, সঁচাকৈ ওলাইছে, মই দেখিলোঁ। মানুহে কৈছে, অ' ৰূপদা আপুনি ভালে আছেনে বুলি খুব মোলৈ মেছেজ আহিলে। ৰাতিৰ ৰাস্তাত ভূত ওলায়? নাই, এইবোৰ সম্পূৰ্ণ মিছা কথা। মই সঁচা কথা কৈছোঁ। মোৰ সমান কিজানি এই ভূত ওলোৱা জেগাইদি পাৰ হোৱা মানুহ খুব কমেই আছে। মই প্ৰতিটো সময়ত পাৰ হৈছোঁ, ৰাতিও পাৰ হৈছোঁ, দিনতো হৈছোঁ, 1টাত পাৰ হৈছোঁ, 12টাত হৈছোঁ, 2টাত হৈছোঁ, প্ৰতিটো মুহূৰ্তত মই সেইবোৰ জেগা পাৰ হৈছোঁ। মই আজিলৈকে ক'তো একো দেখা নাই। মই সঁচা কথা কৈছোঁ, আৰু মই ভাবোঁ নাই তেনেকুৱা একো বস্তু, অশৰীৰী আত্মা ক'তো নাই। আচলতে এই বস্তুবোৰ আমাৰ মনৰ ধাৰণাৰ কথা। কিন্তু এতিয়া অশৰীৰী বুলি ক'লে ভূতো আহে, ভগৱানো আহে। মই কৈছোঁ এটা বস্তু নাই, এটা বস্তু আছে। ভগৱান আছে বুলি কেলৈ কৈছোঁ, আমাক কোনোবা এটা শক্তিয়ে
চলাই আছে সেই শক্তিটোৱে হ'ল ভগৱান সেইটো যিকোনো আকাৰত হ'ব পাৰে মই কোৱা নাই যে শিৱই ভগৱান বা আল্লাই ভগৱান তেনেকৈ মই ক'ব যোৱা নাই কিবা এটা শক্তিয়ে আমাক চলাই আছে আমি সেই শক্তিটোক সন্মান কৰা উচিত সেই শক্তিটোক আমি মানি চলা উচিত কিন্তু ভূত প্ৰেত পিশাচ এইবোৰ যিবোৰ কয় মোতকৈ ঘূৰা মানুহ নাই মই এতিয়া তোমালোক ইয়াত বহি থকাৰ ভিতৰত কৈছোঁ প্ৰতিটো জেগাৰ মাজেদি কৈছোঁ শ্মশানৰ ভিতৰেদি কৈছোঁ মই ক'তো দেখি যিখনত একদম ভূত ওলাই মই দেখিছোঁৱে একদম এনেকৈ কোৱা মানুহো আছে এই ইয়াত ওলাব ব'লক মই এতিয়া দেখুৱাই দিম এনেকুৱা টাইপ কয় এই আজি কেনেকৈ গ'ল জানো সি যেন তাক চিনিহে পায় ভূতটোক এনেকুৱাও মই মানুহ দেখিছোঁ ইমান ডাঠি ক'ব আপোনালোকে ভয় খাই যাব এই ৰুমৰ পৰা ওলাবলৈ আৰে কালি ৰাতি আহোঁতে ৰূপম দা পটকৈ দেখুৱালে মই চাইছোঁ গাই এনেকুৱাকৈ ক'ব নহয় তুমি পাগল হৈ যাবা আমাৰতো বাছৰ ভাষা সেইবোৰে চলে নাই নাই তোমালোকে সেইবোৰ ভূত পেট লৈ টেনশ্যন নল'বা টেনশ্যন যদি ল'বলৈ আছে ভগৱানক লৈ ল'বা আৰুতো নাই চাগে কোৱা লাষ্ট আপুনি শুক্ৰবাৰে আমাৰ তেখেত অকণমান মনে মনে তাত মই গম পালোঁ যে আপুনি সৰুৰ পৰা কাহিনীবিলাক অকণমান ৰহন সানি কয় আৰু কিতাপখনতো তুমি আছিলা নেকি মিটিংখনত মই আছিলোঁ তোমাৰ লগত ফটো মাৰিছিলোঁ মই সেইদিনাখন ফটো মাৰা নাই চাগে মই তোমাক দেখা লাগে মাতিছিলা ন য়েছ তাৰপিছত আপুনি কৈছিলে যে অলপ ৰহন সানি কাহিনীবিলাক লিখে এনেকুৱা এখন কিতাপ পাম নেকি য'ত মানে আপোনাৰ লাইফটো ক'তো ৰহন নাই ক'তো একো নাই মানে পুৰা আপোনাৰ লাইফ এইখন বহিয়ে আছে কিতাপখন লাইফ অফ এ ড্ৰাইভাৰখনে মোৰ তেনেকুৱা এতিয়া মই তোমাক এটা কথা কৈছোঁ মই ভাত খালোঁ ডেটছ অল মই যদি সেই কথাটোকে কওঁ আজি মই একদম ভাত খাবলৈ যাওঁতে নহয় লগত দৈ আৰু ৰসগোল্লা এটা দিলে মাংসকণ মানে তোমাৰ ইমান ধুনীয়াকৈ কোমোৰা দি বনালে খাই বিৰাট ভাল লাগিলে এতিয়া তোমাৰ দুইটা শব্দ চেণ্টেঞ্চৰ ভিতৰত কোনটো ভাল লাগিলে তুমি ধৰা লাইফ অফ এ ড্ৰাইভাৰখন পিছৰটো মই ভাত খাওঁ বুলি কোৱা নাই মই হাঁহৰ মাংস কোমোৰা দি বনাইছিলে আৰু লগত ৰসগোল্লা আৰু দৈ দি পেলাই ভাত দিলে মোৰ খাই ইমান ভাল লাগিলে বহুত দিনৰ মই তেনেকুৱা খানা খালোঁ কথাটো তেনেকুৱা আৰু ৰহন মানে মই এইটো কোৱা নাই যে মই বৃহস্পতিবাৰে জন্ম হৈ পেলাই মই কোৱা নাই মই দেওবাৰে জন্ম হৈছোঁ ইমান মিছা কথা মই কোৱা নাই মানে কথাটো ইটোৰ লগত সিটো অকণমান মিলাই দিছোঁ যাতে তুমি পঢ়ি ভাল পোৱা সেইটোৱে ধন্যবাদ আৰুতো নাই আছে সুধিবা কোৱা তোমালোকে পিছফালে বহি আছে মোৰ ৰূপম দাৰ লাইচেঞ্চখন চাবলৈ খুব মন আছিল অ'কে এইখন মানে এইটো প্ৰথম চাগে এইটো প্ৰথম হ'ব চাগে যে ৰূপম দাৰ মই লাইচেঞ্চখন দেখুৱাইছোঁ লাইফ অফ এ ড্ৰাইভাৰ যাৰ কোনো লাইচেঞ্চৰ প্ৰয়োজন নাই ৰূপম দাক দেখিলেই সকলোৱে চিনি পায় তথাপি আজি মই লাইচেঞ্চখন আপোনালোকক দেখুৱাইছোঁ ৰূপম দাৰ এখন লাইচেঞ্চ ত' ইয়াত সীমান্ত দত্ত বুলি আছে এইটো এটা কাহিনী হয়নে ৰূপম দা ইয়াত সীমান্ত দত্ত আছে এইখন ৰূপম দাৰ লাইচেঞ্চ আৰু এই লাইচেঞ্চখন সকলোৱে এতিয়া নাপায় এখন বহুত ভেলুৱেবল লাইচেঞ্চ হৈ গৈছে ৰিয়েলি থেংক ইউ এইখনে মোৰ চবকুচ আৰু মই কি ক'ম এই যে কিতাপখন ওলালে এই কিতাপখনে মোক ইমানেই মৰম চেনেহ আশীৰ্বাদ ইমান মানুহ মোক চিনাকি কৰিলে আজি তোমালোক ইয়াত ৰৈ আছা এতিয়া মই কোনোবা দিন যদি তোমালোকৰ জেগালৈ যাওঁ তোমালোকে আটাইতকৈ আগত দৌৰি আহিবা ৰূপম দা আপুনি ইয়াত আহিলে কথাটো কৈছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মোৰ এতিয়া থকাৰ অভাৱ নাই মোৰ খোৱাৰ অভাৱ নাই মোক এতিয়া টকা পইচা একোৱে দৰকাৰ নাই পৃথিৱীত মই যিখিনি পালোঁ সেইখিনি মই টকা পইচা দি কেতিয়াও কিনিব নোৱাৰিলোহেঁতেন মই অজস্ৰ সম্পত্তি গোটাব পাৰিলোহেঁতেন বেংকত মই লাখ লাখ টকা কৰোৰ টকা থ'ব পাৰিলোহেঁতেন যদি মই সেইটো লেভেলত গ'লোহেঁতেন আজি মই আমেৰিকাত থাকিলোহেঁতেন মোৰ তেনেকুৱা ইচ্ছা জীৱনো কেতিয়াও নাছিলে মই যে বহুত ধনী হ'ম মোৰ এনেকুৱা নাছিল যে মই মাৰ্চিডিজ বেঞ্জে চলাম BMW চলাম যদি ভাগ্যত আছে মই চলাম প্ৰথম কোনখন বাছ চলাইছিলে ৰূপম দা মই প্ৰথম চলাইছিলোঁ জন ট্ৰেভেলছ এখন তোমাৰ লিলেনৰ BS2 গাড়ী আছিলে জন চলালোঁ জনৰ পিছত কুইন চলালোঁ কুইন কেইদিনমান চলোৱাৰ পিছত মই এয়াৰবাছ গ'লোঁ এয়াৰবাছত বহুত বছৰ চলালোঁ তাৰপিছত এয়াৰবাছৰ মালিকে ক'লে ডেকা ল'ৰা কি এয়াৰবাছ বাছ চলাইছ টেংকাৰ চলা তেতিয়া 12 চকা টেংকাৰ চলালোঁ সেই টেংকাৰ চলাই থাকোঁতে অলপ পইচা পাতি ঘটিলোঁ তাৰপিছত মোৰ নিজৰ গাড়ী কিনিলোঁ এখনৰ পৰা গৈ 6খন গাড়ী হ'ল আকৌ 6খন গাড়ী গুচি গ'ল তাৰপিছত আকৌ মই মানুহটো গৈ পেলাই এইবোৰ যি টি কামত লাগিলোঁগৈ মই সেই সময়তে তিনিচুকীয়া জিলা ক্ৰিকেট ছেক্ৰেটেৰী আছিলোঁ তাৰপিছত মই টাউন ক্লাবৰ ছেক্ৰেটেৰী আছিলোঁ তেনেকৈ চেছ সংগঠনৰ লগত জড়িত আছিলোঁ খেলা ধূলাৰ লগত খুবেই মই জড়িত হৈ থাকোঁ তিনিচুকীয়াত এইবোৰ চব শেষ আৰু তাৰপিছত মই ডিপ্ৰেশ্যনত গ'লোঁ তাৰপিছত লাইফ অফ এ ড্ৰাইভাৰ আহিলে এইবাৰ এনেকুৱাই বিজি কৰি পেলালে চেচেই কৰি পেলালে মই নিজলৈ ভাবিবই নোৱাৰা হৈ থাকিলোঁ মই এতিয়া শেষ প্ৰশ্ন কৰিম ৰূপম দা জীৱন কি জীৱনত আপ এণ্ড ডাউন থাকিবই এই ভাল এই বেয়া থাকিবই জীৱন সম্পৰ্কে চমুকে জীৱন সম্পৰ্কে আচলতে এইটো বৰ ডাঙৰ প্ৰশ্ন এইটো চমুকে ক'ব নোৱাৰি মই মোৰ প্ৰতিটো শব্দই জীৱন সম্পৰ্কে মই ক'ব বিচাৰোঁ আজি মই নাৰী দিৱস বুলি সকলোলৈ মই অভিনন্দন জনালোঁ মই নাৰী দিৱসৰ কাৰণে আজি ফেচবুকত এটা দিছোঁ সেইটো পঢ়ি মোৰে চকু পানী ওলালে মোৰ যিমান ফ্ৰেণ্ড আছে গোটেইকেইজনীয়ে পঢ়ি মোক সিহঁতে কৈছে চকু পানী উলিয়াই দিলি ইভেন মায়েও মোক ফোন কৰি ৰাতিপুৱা কৈছে মই আজি ৰাতিপুৱা আহি মই সেইটো লিখিছোঁহি
বহুতে কৈ আছিল নাহিদী বিষয়ত তই কিবা এটা লিখিবি দেই। আচলতে জীৱন বুলি বিশেষ একো এটা বস্তু নাথাকে। তুমি প্ৰতিটো দিন পাৰ কৰিবৰ কাৰণে যিটো উপায়, যিটো পদ্ধতিৰে তুমি গৈ থাকা, সেইটোৱে জীৱন। আমি যে আজি কটাই আছোঁ, আজিটো কাইলৈ আমাৰ কাৰণে পাষ্ট হ'ব। সেইকাৰণে সদায় মই এটাই কথা কৈ থাকোঁ, বৰ্তমানটো খুব সুখৰ কৰা, বৰ্তমানটো খুব মধুৰ কৰা, তেতিয়া দেখিবা তোমাৰ অতীতটো মধুৰ হৈ যাব। কাৰণ আজিৰ দিনটো কাইলৈ গৈ তোমাৰ কাৰণে পাষ্ট হ'ব ন। সেইকাৰণে সদায় কেতিয়াও আগৰ কথাও ভাবিব নালাগে, পিছৰ কথাও ভাবিব নালাগে। যিটো সময় আমি জীয়াই আছোঁ, এই সময়টো আমি ইমান মধুৰ কৰি তুলিব লাগে, ইমান সুন্দৰকৈ তুলিব লাগে, যাতে কাইলৈ আমি এই সময়খিনিৰ কথা ভাবি আমি খুব সুখী হওঁ। সেইটোৱে জীৱন। সদায় আজিটো তুমি সুখৰ কৰা, তেতিয়া তুমি 10 বছৰ পিছত যেতিয়া তোমাৰ অতীতটো চাবা, চব মধুৰে দেখিবা। আৰু এটা মধুৰ জীৱন পোৱাতকৈ আৰু বেলেগ কি থাকিব পাৰে লাইফত? টকা পইচা এইবোৰ কিনিব নোৱাৰে। আজি মই যিখিনি পাইছোঁ, মই গোটেই চব কুছ মই দি দিলেও মোক এইখিনি মই নাপাম। ইমান অনেষ্টলি ইয়াত কোনো ধৰণৰ মিশ্ৰণ নাই। কোনো মোক দেখুৱাবৰ কাৰণে মোক ভাল পাইছোঁ বুলি নকয়। তুমি ইণ্টাৰেষ্টিং, তুমি কেতিয়াবা দেখিবা সেইদিনাখন মই গৈ আছোঁ নুমলীগড়ত, খৰচ 3খন তোমাৰ ইন'ভা ৰখাই দিলে। মোৰতো টেনশ্যন হৈ গ'ল। একদম নামিছে কম 12-13টা ডেকা ল'ৰা আহিছে, মদ চদ খাই আছে। ল'ৰাকেইটা খোজে কাটিলে দেখিছোঁ, মই চেছ। মই ডকাইতি চকাইতি বুলি মই ভাবিছোঁ, কাৰণ আমি ৰাতি সেইবোৰে ফেচ কৰি থাকোঁ। আহিলে মোৰ ফালৰ পৰা ক'লে, দাদা দুৱাৰখন খোলকচোন। তো মই লগালগ দুৱাৰখনটো দুইফালৰ পৰা লগ কৰিলোঁ। মই এইখন দুৱাৰ খুলিব নোৱাৰোঁ, এই বেয়া হৈ আছে। কি আছিলে কোৱাচোন? নাই বোলে আপোনাৰ লগত কথা আছে। মই যে সিফালৰ পৰা আহা, সিফালৰ পৰা আহি ইঞ্জিনৰ ওপৰেদি আহি মোৰ ভৰিটো ধৰিছে। দাদা আপোনাক একদম ভগৱান নিচিনা লাগে, আপোনাৰ ভৰিত ধৰিছোঁ। কেনেকুৱা লাগিব ৰাতি 2টা বজাত? মই নামি গ'লোঁ, লাষ্টত ইঞ্জিনৰ ফালেদি নামিলোঁ। নামি সিহঁতি গবা মাৰি ধৰিছে, ফটো তুলিছে। সেইটো ৰেগুলাৰ মোৰ লগত লাইফত হৈ আছে। কাজিৰঙাৰ ভিতৰত বাছ ৰখিব নিদিয়ে। এদিন মই ৰখাই, মই হেডলাইটটো মিলাই থাকোঁতে 2খন জিপচি আহিলে, ফৰেষ্টৰ মানুহ আহিলে। হেই কি কৰি আছে বুলি কৈছে। মই যে ছাৰ অকণমান ৰ'ব, মই একো দেখা নাই, সেইকাৰণে লাইটটো মিলাইছোঁ। এই লাইট পিছত মিলাব, প্ৰথম ফটো মাৰক। এদিন মই গৈছোঁ বুঢ়াপাহাৰৰ ওপৰত টেংকাৰ এখন জ্বলিলে। আজি বেছি দিন নহয়, ডে চুপাৰ এখন লৈ গৈছোঁ। মই লাইনত থিয় হৈছোঁ, মই 7-8 নম্বৰ মানত আছোঁ। পুলিচ কেইজনমানে দেখি গ'ল, আকৌ আহিলে। বোলে আপোনাক ছাৰে মাতিছে। তাৰ বোলো কোন ছাৰ? বোলে আনন্দ মিশ্ৰ ছাৰ আছে। আহিছে হিৰো আছে, আজি চাম ছাৰৰ লগত। এনেও মই ভাবি আছিলোঁ। গ'লোঁ, তাৰ আনন্দ মিশ্ৰ ছাৰে ক'লে, আৰে পাই হে আপকে ছাথ একটো ফটো হৈ জানা চাহিয়ে। তেওঁৰ লগত এখনহে ফটো মাৰিলোঁ। আনন্দ মিশ্ৰ ছাৰ ক'ত গ'ল, মই ক'ত গ'লোঁ, বেলেগ পুলিচখিনিয়ে নি ফটো মাৰি 1 ঘণ্টামান মোক খাই দিলে। লাইন খুলি গ'ল, মোৰ বাছখন ৰৈ আছে অকলে। গোটেই পুলিচজনী ফটো মাৰিলে। এতিয়া মই সেইটো ষ্টেজত জীয়াই আছোঁ। কোনো পাণ দোকান এখনত গৈ ক'ব নোৱাৰোঁ চিগাৰেট এটা দে বুলি। এদিন কি হ'ল, এইবোৰ কথা ক'ব নালাগে নে ক্লাছ? মই কৈছোঁ, যোৰহাট গ্ৰন্থমেলা চলি আছে, আৰু লগত নাজিৰাও চলি আছে। মোৰ লগৰ ল'ৰা এটা আছে কণ বুলি, সি যোৰহাটতে থাকে, তাৰ লগতে মই আছিলোঁ। ঘূৰি ফুৰিছোঁ। সি ক'লে কিবা এটা খাওঁ নেকি? মই বোলো আন আৰু আজি বোলো কিবা অলপ খাই দিওঁ। তাৰপিছত গ'লে ব'ল এখন ৱাইন শ্বপৰ ওচৰত গ'ল। মই ইয়াত নল'বি, ইয়াত চবেই চিনি পাব। আমি যোৰহাটৰ ভিতৰে গৈ এখন ৱাইন শ্বপ পালোঁগৈ। তাৰপৰা ৱাইনৰ বটল এটা ল'লোঁ, হুইস্কি এটা বটল লৈ পেলাই মই ওলাবলৈ আহোঁতে ল'ৰাকেইটাই কৈছে, দাদা এখন ফটো মাৰোঁ নেকি? যিটো ভয় কৰি আছিলোঁ মই, এইটোৱে হ'ল। এতিয়া মই সেইবোৰ টোটেলি বাদ দি দিলোঁ। এতিয়া মই টোটেলি মানে মই বাছত নাথাকোঁৱেই। মই ৰাতিপুৱা লালমাটিত নামি মোৰ ৰুমত সোমাওঁ। মই ISBT গ'লে মই 11টাৰ আগত কেতিয়াও ঘূৰি আহিব নোৱাৰোঁ। ইয়াকো মই আজি কৈছিলোঁ, মই একদম মানে মই যাবলৈ পূৰা চেষ্টা কৰিম। মই ৰাতিপুৱা 10টামানতে আহিব লাগে। সেই মানুহ আহি আছে, ফটো তুলি থাকে কিমান। মোৰ এতিয়া হাঁহিটো, কেমেৰা দেখিলে মোৰ হাঁহি অট'মেটিক ওলাই যায়, যিমান দুখত থাকিলেও। ইমানেই হাঁহিলোঁ, ইমানেই ফটো তুলিলোঁ। সেয়াই মোৰ লাইফ চলি আছে। তোমালোকৰ এই মৰমবোৰ সদায় লাগিব, এনি টাইম। আৰু এনেকুৱা এজন মানুহৰ ওচৰত তোমালোকে শিক্ষা ল'বলৈ পাইছা, তোমালোকৰ সঁচাকৈ মনত ৰাখিবা। আৰু তেওঁ যিবোৰ কয়, এইবোৰ কিতাপত নাপাবা। কিন্তু এইবোৰ এক্সপিৰিয়েঞ্চৰ পৰা মানুহে যিটো কাম কৰে, সেইটো কিতাপ চিতাপ বা টিভি নিদিয়ে। আৰু এটা মই তোমালোকক কথা কওঁ, এই ছ'চিয়েল মিডিয়াৰ মোবাইলটো যিমান কম ইউজ কৰিবা, সিমান তোমালোকৰ পৰা তোমাৰ ভিতৰত লুকাই থকা বস্তুবোৰ ওলাব। এই কথাটো সদায় মনত ৰাখিবা। মই প্ৰতিখন স্কুল কলেজৰ ষ্টুডেণ্টক একেটাই কথা কওঁ, যিমানে এই বস্তুটো নিজৰ পৰা আঁতৰাই ৰাখিবা। কাৰণ আমি চোৱা, ৰাতি হোৱালৈকে এইটো, ৰাতিপুৱা শুই উঠি এইটো। এটলিষ্ট এনেকুৱা সময় আমাক কমচে 3-4 ঘণ্টা দিনটোত লাগে, যিটো সময়ত এইটো আমাৰ পৰা এনেকৈ বন্ধ হৈ থাকে। সেই সময়টো আমাৰ কাৰণে বেষ্ট সময়। ৰাতিপুৱা শুই উঠি পেলাই তুমি ওলাই নহালৈকে মোবাইলটো চুব নালাগে। ৰাতি হোৱাৰ আগত মিনিমাম 1 ঘণ্টা মোবাইলটো পাতৰি থাকে, এনেই পৰি থাকা, এনেই চিন্তা কৰি থাকে। মই গোটেই জীৱনত মই সেইটোৱে শিকিছোঁ। এইটো আমাৰ কাল হৈছে, ইমানেই আমাৰ সময় খাই গৈছে নহয়, ই আমাক কণ্ট্ৰল কৰিবলৈ লৈছে। এতিয়া এটা যন্ত্ৰই আমাক কণ্ট্ৰল কৰে। তো সেইটোৰ পৰা অলপ বাচিবা। থেংক ইউ ছ' মাছ, চবকে বহুত ভাল লাগিলে। থেংক ইউ চক্ৰ, থেংক ইউ, বহুত ভাল লাগিলে, থেংক ইউ ছ' মাছ। তো বিদায় লৈছোঁ আজিলৈ, ধন্যবাদ। চাই থাকিব। ৰূপম দাৰ বিষয়ে বহু কথা উলিয়াবলৈ চেষ্টা কৰিলোঁ, মিহি মিহিকৈ, যিকেইটা অন্য ইণ্টাৰভিউত কোৱা নাই বা ক'বলৈ কোৱা নাই, তথাপি উলিয়াবলৈ চেষ্টা কৰিলোঁ। ভৱিষ্যতলৈ আকৌ কৰিম।